বন্ধুসকল আজি মই আলোচনা কৰিম যে ফেসবুকত এটা ভিডিও 1000 ভিউ হলে বা 1 মিলিয়ন মানে ভিউ আহিলে কিমান পইচা দিয়ে এটা ভিডিও তো আপোনালোক প্ৰথম বুজিব লাগিব যে এইটো এটা ফিক্স আৰ্নিং নহয় বা ফিক্স ইনকাম নিদিয়ে ফেসবুক বা ইউটিউবে তো এইটো এটা এস্টিমেট আৰ্নিং বুলি ক'ব পাৰি তো আপোনাৰ ক্ষেত্ৰত যেনেকুৱা আৰ্নিং হ'ব হয়তো বেলেগৰ লগত তেনেকা নহ'ব পাৰে তো বেলেগ বেলেগ হ'ব তো এইটো আমি ডিটেইলছ আজি আলোচনা কৰিম আপোনালোকে মনোযোগৰ ভিডিওটো কন্টিনিউ কৰিব তো প্ৰথম কথা হ'ল সক আপুনি যদি এটা ভিডিও পোষ্ট কৰিছে হয়তো আপোনাৰ ভিডিওত 1000 2000 বা 4 5000 জি আছে ভিউ আহিছে সেই ওপৰত আপোনাৰ হয়তো কিবা এটা এমাউন্ট দিলে কিন্তু ঠিক তেনেকুৱা ডিউৰেচনৰ ভিডিও যদি বেলেগ ক্ৰিয়েটৰ এজনে দিয়ে হয়তো আৰ্নিং আপোনাতকে ডিফাৰেন্স পাব ডিফাৰেন্স কিলে পাব হেতু আপোনালোক বিতংভাৱে কৈ আছো ডিফাৰেন্স এটো কাৰণে পাব আপোনাৰ প্ৰথমে চাব ভিডিওৰ মানে কন্টেন্টটো কি টপিকৰ ওপৰত ধৰি লওক আপুনি এটা ভিডিও বনাইছে টেকনিক্যাল লাইনৰ বা হয়তো বা কমেডি ভিডিও বনাইছে বা এডুকেশন লাইনৰ বনাইছে বা ব্লগিং টাইপ তো তেনেকুৱা তো কিছুমান ভিডিও আছে যিবিলাক মানে ৰিভিউটো অলপ বেছি পোৱা যায় যেনেকৈ ধৰি লওক আপুনি টেকনিক্যাল ভিডিও বিলাকৰ ৰিভিউ অলপ বেছি থাকে কমেডি ভিডিওত অলপ কম থাকে এডুকেশন ভিডিওত আৰু অলপ কম থাকে মানে ৰিভিউ বহুত কম থাকে তো এইটো কৈছো যে আপুনি যেনেকুৱা ভিডিও বনাইছে আপোনাৰ নিচিনা সেম বেলেগ এজন ভিডিও বনাই ৰিভিউটো অলপ ডিফাৰেন্স কেলে হ'ব এটা ৰিজন হ'ল মানে টপিকটো কি এইটো বল আৰু টপিকটো ধৰি লওক মই টেকনিক্যাল ভিডিও বনাইছো আপুনি ধৰি লওক কিবা এটা এডুকেশন ভিডিও বনালে কিন্তু মুতকে আপোনাৰ ভিউজ বেছি আহিব পাৰে কিন্তু ৰিভিউ মুতকো কম হ'ব পাৰে কাৰণ মোৰ 1000ত এনেকুৱা হ'ব পাৰে 0.5 বা 0.70 ডলাৰ দিব পাৰে কিন্তু আপোনাক 0.2 আহিব পাৰে বহুত কম আহিব পাৰে তো মানে কি হয় টেকনিক্যাল ভিডিও বিলাক হওক বা কিছুমান শেয়াৰ ষ্টকৰ ভিডিও হওক বা আপোনাৰ তেনে ইলেক্ট্ৰনিক ভিডিও বিলাকত কি হয় ভাল দামী এক মানে এড বিলাক চলে আৰু আমি যেটো আৰ্নিং পাও এটো এডৰ ওপৰতহে পাও মানে যাৰ ভিডিও যেনেকুৱা ধৰণৰ এড চলিব যিমান দামী মানে ভাল এড চলিব ইমান ৰিভিউটো বেছি পাব গল আৰু দুই নম্বৰ ৰিজন হ'ল আপোনাৰ আৰ্নিং কম বেছি হোৱা ক্ৰিয়েটৰৰ ওপৰত ডিপেন্ড কৰে তো ক্ৰিয়েটৰজনৰ কিমান ফলোৱাৰ্স থাকে কিমান তা ফেস ভ্যালু থাকে বা কিমান হেৰি থাকে হেতুৰ ওপৰত এতিয়া ধৰি লওক এতিয়া ডিম্পু বৰুৱা আছে আমাৰ অসমৰ ডিম্পু বৰুৱা ধৰি লওক 1 লাখ ভিউজত যিমান আৰ্নিং হ'ব মোৰ ভিডিওত 1 লাখ মানে ভিউজত ইমান আৰ্নিং নহয় কেলে ডিম্পু বৰুৱাৰ এটা নিজৰ ফেস ভ্যালু আছে প্লাস তাৰ মানে ফ্যান ফলোৱাৰ বহুত আছে তো এনেকুৱা ধৰণৰ ফিক্স মানে ক'ব নোৱাৰি যে 1000 ভিউত বা 1 লাখ ভিউত কিমান আৰ্নিং দিয়ে এটো ফিক্স ক'ব নোৱাৰি আৰ্নিংৰ কথা ক'লে আপোনাক কি ক'ব লাগিব যে আপোনাৰ কন্টেন্টটো কেনেকুৱা টপিকৰ ওপৰত এটো এক নম্বৰ কথা দুই কথা আপুনি ক্ৰিয়েটৰটো কিমান পপুলাৰ বা আপোনাৰ কিমান ফেস ভ্যালু আছে এটোৰ ওপৰত আৰু কথা হ'ল লাষ্টত আপোনালোক এটা মানে মই এমাউন্ট মানে এস্টিমেট এমাউন্ট এটা কম এটো ফিক্স নহয় কম বেছি হ'ব পাৰে কিন্তু নিয়াৰেষ্ট তেনেকৈ থাকিব ধৰি লওক আপুনি এটা ভিডিও বনাইছে ভিডিওটো ধৰি লওক ৰিলস ভিডিও বনাইছে শৰ্ট ভিডিও ধৰি লওক 15 সেকেন্ড বা 20 সেকেন্ড 30 সেকেন্ড ভিডিও বনাইছে হেতু 1 মিলিয়ন যদি ভিউ হয় 1 মিলিয়ন ভিউ খুব বেছি $1 মানে পইচা পাব চাগে আৰু যদি আপোনাৰ ভিডিওটো অলপ লং ডিউৰেচন হক বা 3 মিনিট 4 মিনিট বা 3 মিনিটৰ ওপৰত আছে তেতিয়ালে 1 মিলিয়ন ভিউজত $5 $6 এনেকুৱা হ'ব এস্টিমেটেড আৰ্নিং কিন্তু এটো কিছুমান কাৰণে $50 হ'ব পাৰে কিছুমান কাৰণে $5 কিছুমান $10 হ'ব পাৰে কিন্তু মই এটা এভাৰেজ এস্টিমেট আৰ্নিং দিছো মানে 0 ৰ পৰা একদম যিবিলাক মানে প্ৰ লেভেলৰ মানে কন্টেন্ট ক্ৰিয়েটৰ আছে মানে এভাৰেজ মিলাই দিছো যে 1 মিলিয়নত ইমান হ'ব পাৰে তো আশা কৰিছো আপোনালোকে বুজি পালে তো যদি আপোনালোকে ভাবে যে আপোনালোকৰ সাপোৰ্টৰ দৰকাৰ আছে তেতিয়ালে এখন ভিডিওত লাইক কমেন্ট কৰিব আৰু কিবা টেকনিক্যাল লাইনত কিবা জানিব থাকিলে মোক কমেন্টছ কৰিব মই আপোনালোকৰ হেতুৰ বিষয়ৰ ওপৰত ভিডিও চেষ্টা কৰিম তো আজিলৈ এখিনি থাকিল আশা কৰিছো সকলোৱে আমাৰ এখন ভিডিওত লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে শেয়াৰ কৰি দিব শেয়াৰ কৰিলে মানে কি হ'ব হেল্প ইচ আদাৰ আপুনি শেয়াৰ কৰিলে আপোনাকো মই সাপোৰ্ট কৰিম শেয়াৰ কৰিম এখিনি তো বাই